অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ সকলোৰে একমাত্ৰ লক্ষ্য হৈ থকা লোকসভা সমষ্টিটো হৈছে যোৰহাট লোকসভা সমষ্টি। ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিৰ কোনজন গগৈয়ে শেষ হাঁহি মাৰিব সেয়া হয়তো 4 জুনত আমি কালিলৈ গম পাম। যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰ এটা বিধানসভা সমষ্টি হৈছে উল্লেখযোগ্য। এই তিতাবৰ যি বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই ইতিমধ্যে মন্তব্য আগবঢ়াইছে। সেই মন্তব্য মই আপোনালোকক দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। নাই, মোৰ এইটোৱে ভাল লাগিছে যে আমাৰ এটা খুব সুন্দৰ গণতন্ত্ৰ আমাৰ ৰাজ্যখন, আমাৰ ভাৰতবৰ্ষ, আৰু খুব এটা সুন্দৰ ইলেকশ্যন আমাৰ হৈ গ'ল। বিশেষকৈ আমাৰ যোৰহাট সমষ্টিত এটা খুব ভাল ইলেকশ্যন হৈ গ'ল। আমি সকলোৱে, আমাৰ শাসকীয় দল তথা বিৰোধী চবেই আমি উপভোগ কৰিলোঁ ইলেকশ্যনটো, আৰু খুব এটা ভালকৈ ইলেকশ্যনটো পাৰ হ'ল। এতিয়া কথা হৈছে, প্ৰত্যেকেই দাবী কৰিব যে নিজৰ নিজৰ দলৰ প্ৰাৰ্থীক জিকাৰ ক্ষেত্ৰত যে আমি জিকিম, মই ক'ম আমি জিকিম। কিন্তু মই যিটো মোৰ চমু, যিটো মোৰ ৰাজনৈতিক মই পথাৰ এখনত যিখিনি সময় মই দিছোঁ, এই সময়খিনি কিন্তু এটা কথা মই উপলব্ধি কৰিলোঁ যে বিগত 10টা বছৰ আমাৰ বৰ্তমানৰ শাসকীয় দলটোৰ পৰা কিন্তু ৰাইজে অকণমান আঁতৰি আহি এটা পৰিৱৰ্তন বিচাৰিছে। এইটো এটা ডাঙৰ কথা। আগতে এই কথাটো নাছিলে। একপক্ষীয়ভাৱে যাৰ ওচৰলৈকে যাওক সদায় তেওঁলোকে শাসকীয় দলটোৰ পক্ষে সমৰ্থন তেওঁলোকে আগবঢ়াইছিলে। এইবাৰ কিন্তু ঘূৰি ঘূৰি দেখা গ'ল যে পৰিৱৰ্তন এটা বিচাৰিছে, আৰু গণতন্ত্ৰত মই ভাবোঁ এইটো এটা শুভ লক্ষণ। কাৰণ দেশখন হৈছে ৰাইজৰ, গতিকে ৰাইজে কাকো কেতিয়াও পাৰ্মানেণ্ট মালিক বনাব নোৱাৰে, কাকো কেতিয়াও পাৰ্মানেণ্টলি শাসন কেতিয়াও দিব নোৱাৰে। গতিকে ৰাইজে এইবাৰ বিচাৰৰ কাঠগড়াত উঠাইছে, আৰু তেওঁলোকে পৰিৱৰ্তনৰ যিটো ঢৌ তেওঁলোকে বিচাৰিছে, এই পৰিৱৰ্তনৰ ঢৌলৈ চালে দেখা যায় যে আমাৰ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া এটা ভাল ভোটৰ ব্যৱধানত তেখেত জয়ী হ'ব বুলি মই আশা ৰাখিছোঁ। এইকেইদিন আপুনি সমষ্টিবিলাক ঘূৰিছে, গৌৰৱ গগৈ যদিহে জয়ী হয় কিমান ভোটত জয়ী হ'ব বুলি আশা কৰিছে? মই আচলতে টিভিৰ সন্মুখত মই ক'ব খোজা নাই সংখ্যাটো, কিন্তু আজি যাকে আপোনালোকে সোধক সকলোৱে কয় যে আমি গৌৰৱ গগৈক ভোট দিছোঁ, আমি কোনো দল চাই ভোট দিয়া নাই, আমি গৌৰৱ গগৈক মানুহ হিচাপে আমি ভোট দিছোঁ। কাৰণ বহু বিৰোধীৰ মানুহে গৌৰৱ গগৈক ভোট দিছে। বহুতে মোক কৈছে যে মোৰ ঘৰৰ মানুহ, আমি কোনোদিন কেতিয়াও কংগ্ৰেছক ভোট দিয়া নাই, এইবাৰ কিন্তু গাড়ী দি পঠাইছোঁ মোৰ পৰিবাৰ লগাই, মোৰ 6টা ল'ৰা ছোৱালী পৰিবাৰ মিলাই 6টা ভোট আমি গৌৰৱ গগৈক দিবলৈ গৈছোঁ। এনেকৈ ধৰণে বহুত তেনেকুৱা ধৰণৰ ইনষ্টেঞ্চ আছে। গতিকে চবেই যেতিয়া কৈছে, মই আশা ৰাখিছোঁ যে 4 জুনত এই যিখিনি কথা আমি কাণেৰে শুনিলোঁ বা প্ৰত্যক্ষ কৰিছোঁ মানুহে কোৱা, এইখিনি ভোটলৈ ৰূপান্তৰিত হ'ব, আৰু বিপুল ভোটত গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হ'ব। যোৰহাট লোকসভা সমষ্টিত কিন্তু ভোটদানৰ হাৰ যথেষ্ট ভাল আছিলে বাকী সমষ্টিবিলাকতকৈ। এই ভোটৰ যি হাৰ যথেষ্ট ভাল আছিলে, কোনফালে? সাধাৰণতে দেখা যায় যে যেতিয়া আমি যিটো দেখি আহিছোঁ যে ভোটৰ যেতিয়া পাৰ্চেণ্টেজটো বাঢ়ে, তেতিয়া শাসকীয় দলটোৰ বিপক্ষে ভোটখিনি যোৱা দেখা যায়। আৰু গোটেই সমগ্ৰ অসমত যদি আপুনি চায়, ভাৰতৰ প্ৰেক্ষাপটতকৈ অসমত কিন্তু ভোটদানৰ হাৰটো যথেষ্ট এইবাৰ ভাল, আৰু এইটো এটা শুভ লক্ষণ। কিন্তু শাসকীয় দলে কৈ আছে, বিজেপি অগপ মিত্ৰজোঁটে কৈ আছে, অসমৰ 14খন আসনৰ ভিতৰত 12খন তেওঁলোকে নিশ্চিতভাৱে লাভ কৰিবই। তেওঁলোকে কৈছে, তেওঁলোকৰ সমীক্ষাই সেইটো কৈছে, আৰু কোনো মুখ খুলি আচলতে সকলোৱে যে কৈ আছে যে এবাৰ খুব এটা নীৰৱ ইলেকশ্যন হৈছে, কোনো কথা মুখ খুলি কোৱা নাই, আৰু বহুতে ক'ব খোজে যে আণ্ডাৰ কাৰেণ্ট হৈছে, কিবা হৈছে। গতিকে কোনে কাক ভোট দিছে 4 তাৰিখেহে আচলতে ওলাব। সেইটোতো আমি গম পাইছোঁ 4 তাৰিখে নিশ্চিত ফলাফল ওলাব, কিন্তু তথাপিতো কিমানখন আসন অসমত, 14খন আসনৰ কিমানখনত? এনেই আমি যদি আপোনালোকে যদি চাবলৈ যায়, মই ইতিমধ্যে টিভিটো কৈছোঁ যে আমাৰ ডিব্ৰুগড়, যোৰহাট, নগাঁও, ধুবুৰী, কৰিমগঞ্জ, এই গোটেই আমি যদি চাওঁ, গুৱাহাটী, এইবিলাকৰ যথেষ্ট সম্ভাৱনা কিন্তু আছে। উন্নয়নৰ হকে ভোট দিয়া বুলি আচলতে ইতিমধ্যে প্ৰচাৰ চলাইছে, আৰু বিজেপিয়ে কৈ আছে যে উন্নয়নৰ হকে ভোট দিছে। নাই, উন্নয়নটো এটা অৱধাৰিত এটা প্ৰচেছ। আপোনালোকে সকলোৱে জানে যে তৰুণ গগৈ ছাৰে যেতিয়া 2000 চনত শাসনভাৰ লৈছিলে, তেতিয়া অসমৰ অৱস্থা কি আছিলে। মানে গোটেই ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটোৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি,
এটা আমূল পৰিৱৰ্তন তৰুণ গগৈ ছাৰে কৰি থৈ গ'ল। কিন্তু এতিয়া উন্নয়ন মই নোহোৱা বুলি নকওঁ, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে এতিয়া ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বহুত ক্ষেত্ৰত উন্নয়ন নেদেখা ঠাইও কিন্তু বহুত আছে। বিশেষকৈ মই বিধানসভাত সদায় কৈছোঁ যে আমাক উন্নত গাঁও লাগে। গাঁওবাসীয়ে কিন্তু উন্নয়নৰ পৰা এতিয়াও বহুত দূৰ তেওঁলোকে উন্নয়নৰ মুখ দেখিবলৈ বাকী আছে। এই কথাটো মই বিধানসভাত কৈছোঁ যে আমাক গাঁওবিলাকৰ উন্নয়ন আমাক লাগে। 4 তাৰিখে ফলাফল ওলাব, কিন্তু তাৰপিছতে পুনৰ জল্পনা কল্পনা চলিব বিধানসভা 2026 বিধানসভাক লৈ আহিব। কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কৈ আছে যে তেওঁলোকে এটা দল কৰিব, এটা আচলতে আঞ্চলিক দল গঢ়িব। এই সন্দৰ্ভত কি ক'ব? সেইটো তেওঁলোকে কৈছে, মই নিজে অৱশ্যে মই কথা পতা নাই, টিভিটো মই দেখিছোঁ। আৰু এইটো কথা ঠিক যে যোৰহাটৰ প্ৰাৰ্থীজন আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকাৰ লগে লগে 2026 কিন্তু গোটেই গেটখন কিন্তু এইটো খোল খাব, সেইটো একেবাৰে নিশ্চিত। আৰু ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে যোৰহাটৰ এই ৰিজাল্টটোৰ কাৰণে। যদিহে গৌৰৱ গগৈ জয়ী হয়, তেওঁ পৰৱৰ্তী পৰ্যায়ত 26ৰ বাবে মুখ্যমন্ত্ৰী প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰিব নেকি? সেই কথাটো আচলতে মই কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ এইটো আমাৰ এটা দলীয় সিদ্ধান্ত হ'ব। আমাৰ হাইকমাণ্ড আছে। গৌৰৱ গগৈ আমাৰ এগৰাকী খুব ভাল তেখেত আমাৰ নেতা, কংগ্ৰেছৰ যথেষ্ট আস্থাভাজন এগৰাকী তেওঁ নেতা। আৰু পৰৱৰ্তী আমাৰ গভৰ্ণমেণ্ট যদি হয় ইণ্ডিয়া এলায়েন্সৰ, গৌৰৱ গগৈ এটা খুব ভাল পদবীত তেখেতে দায়িত্ব ল'বলৈ পাব।